ষষ্ঠ ৰাষ্ট্ৰীয় বাগাটোৰ চেম্পিয়নশ্বিপত অসমৰ হৈ 6টাকৈ পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা। যোৱা 16 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জম্মু কাশ্মীৰত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় বাগাটোৰ চেম্পিয়নশ্বিপত অসমৰ হৈ 6টা পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। আজি এক সম্বৰ্ধনা অনুষ্ঠানত সোণাপুৰ গাঁৱৰ গাঁওবুঢ়া উপস্থিত থাকি খেলুৱৈসকলক গামোচা মানপত্ৰ প্ৰদান কৰে, লগতে অদূৰ ভৱিষ্যতত অসমৰ হৈ অধিক পদক লাভ কৰিবলৈ শুভকামনা জনায়। সোণাপুৰৰ ৰণিত ৰয় তত্বাৱধানত অসমৰ দলটোৱে 3টাকৈ স্বৰ্ণ পদক, 1টা চিলভাৰ পদক আৰু 2টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। Minus 32 kg weight category, other 12-year boys, Jayat Raj. Other is minus 46 kg weight category. Abhay Gupta. Minus 56 weight category. Vishwas Rana. Minus 52 kg. Let's begin this quick. Now we have our, please come forward and receive a token of love. Thank you ma'am, thank you so much ma'am, please have a seat. इन्होंने आसाम से अपने सर के लिए कुछ गिफ्ट लाया है, प्लीज मेक अ राउंड ऑफ अप्लॉज. ये हम लोग असम का मान है, सम्मान है। It's a traditional scarf of Assam. आप लोग का क्या है? काश्मीर का शान है ना? गामूसा है, गामूसा। गामोसा असम का। Thank you sir, thank you, it's an honor. Kanak Chaudhary, Jammu and Kashmir, silver medal. বঢ়িয়া বঢ়িয়া, মাৰা মাৰা ৰূপম, বঢ়িয়া ৰূপম. বঢ়িয়া ৰূপম, ফাষ্ট কৰিবা হা. ফাষ্ট ৰূপম.
ওপৰত মাৰা ওপৰত ৰূপম ওপৰত Jadi kita kemarin sudah kubah kali mau tahu. Jadi kita sih udah ada banyak views kata. Semua mau jadi apa? Jadi bisa lihat. Apni भाषा में बोलो ना उसको. ৰূপম সোমাই গৈ মাৰা সোমাই যোৱা যাবা সোমাই যোৱা ফাষ্ট একদম অঁ দিয়া ফাষ্ট দিয়া দিয়া মরার সেট না Satu mar. তললৈ টান লো হেলমেটটো সাইড কিক মাৰিবা ভালকে মাৰা পুৰা সাইড কিক দিবা সোমাই গৈ সাইড কিক দিয়া আৰু কম সোমাই দিয়া কম কিক মাৰা মাৰা বহা আমাৰ সোণাপুৰৰ পৰা আপোনাৰ আমাৰ আসাম বাগাটুৰ এছ'চিয়েশ্যন আমাৰ ইয়াৰ পৰা আপোনাৰ টোটেল আপোনাৰ 6জন যোৱা হৈছিলে 6জনৰ আপোনাৰ ধৰক 3জন আপোনাৰ গ'ল্ড মেডেল পালে আপোনাৰ 2জন আপোনাৰ ব্ৰঞ্জ পালে 1জন আপোনাৰ চিলভাৰ পালে তো সকলোৱে ধুনীয়াকৈ খেলিলে আপোনাৰ আৰু তাতে একচুৱেলি আপোনাৰ খেলখন হৈছিলে আপোনাৰ জম্মু কাশ্মীৰ বাগাটুৰ এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰিছিলে তো যথেষ্ট আপোনাৰ খেলুৱৈ আহিছিলে বহুত দূৰ ঠাইৰ পৰা বহুত ষ্টেটৰ পৰাই খেলিবলৈ আহিছিলে তো আপোনাৰ ধৰক আমাৰ টোটেল আমাৰ 6জনেই যোৱা হৈছিলে ইয়াৰ পৰা তো নেক্সট আকৌ ধৰক ভালকৈ ভাল এটা নাম কৰিম বুলি আশা থাকিলে তো যিখিনি ষ্টুডেণ্ট গৈছিলে বহুত ভাল খেলিলে তেওঁলোকে আৰু যাবলগীয়া ষ্টুডেণ্ট বহুতেই আছিলে কিন্তু তথাপি আপোনাৰ এক্সাম থকাৰ বাবে যাব নোৱাৰিলে প্ৰশিক্ষণ কোনে দিছিলে হয় কি ক'লে প্ৰশিক্ষণ মই দিছিলোঁ মই ৰণিত ৰয় কেনেকুৱা ধৰণৰ তো বহুত ভাল হৈছিলে অসংখ্য ষ্টুডেণ্ট আহিছিলে বহুত দূৰৰ পৰা বহুত আহিছিলে আপোনাৰ তেনেকুৱা আৰু অনাগত দিনত কেনেকৈ আগবাঢ়িব হয় আৰু অনাগত দিনত ধৰক আহিবলগীয়া ধৰক খেল বহুত আছে আপোনাৰ এতিয়াও আকৌ দিল্লীত হ'ব লগা আছে আপোনাৰ নেক্সট আপোনাৰ ধৰক আৰু নেশ্যনেল গেম হ'ব লগা আছে আপোনাৰ তো তাতো ধৰক তাৰ কাৰণে আৰু ভালকৈ প্ৰশিক্ষণ দি থকা হৈছে আশা কৰিছোঁ যাতে তাতো গ'লেও ভাল এটা ধৰক আমি সেয়া কৰিব পাৰোঁ নাম এটা সুনাম সেয়া কৰিব পাৰোঁ আমাৰ সোণাপুৰলৈকে গৈ আছোঁ বৰ্তমান হয় আপোনাৰ আমাৰতো ধৰক 3জন আপোনাৰ গ'ল্ড পালে 3জন গ'ল্ড পালে 2জন আপোনাৰ ব্ৰঞ্জ পালে 1জন চিলভাৰ পালে সংক্ৰান্তত আমাৰ তেখেতে মাতিলে নামটো নিমন্ত্ৰণ কৰিলোঁ মই দুটামান মানে খোৱাৰ কাৰণে তেখেতসকলে অসম মানে আমাৰ অসমৰ হয় আমাৰ সোণাপুৰ এলেকাৰ যিবিলাক মানে হেৰি আছিলে আমাৰ বাগাটুৰ চেম্পিয়নশ্বিপৰ খেলৰ যোগদান কৰিছিলে আমাৰ ক'ত অসমৰ হয় হেৰি আছিলে আমাৰ কাশ্মীৰ জম্মু কাশ্মীৰ গতিকে তেখেতসকলে সন্মান অৰ্জন কৰি আহিছে তেখেতসকলে জিকি আহিছে মানে ক্ৰিকেট আছিলে তো ফাৰ্ষ্ট পাইছে 2জন আপোনাৰ 2জন হেৰি থাৰ্ড পাইছে 1জন ছেকেণ্ড 1জন হ'ল ছেকেণ্ড গতিকে এই ক্ষেত্ৰত বৰ আমাৰ গৌৰৱৰ কথা ভাল লাগিছে আৰু আমাৰ সোণাপুৰৰ যিবিলাক মানে হেৰি আছিলে আমাৰ বাগাটুৰ চেম্পিয়নশ্বিপৰ খেলৰ যোগদান কৰিছিলে আমাৰ ক'ত অসমৰ হয় হেৰি আছিলে আমাৰ কাশ্মীৰ জম্মু কাশ্মীৰ গতিকে তেখেতসকলে
এই ক্ষেত্ৰত তেনেকৈ আৰু ভৱিষ্যতে সুনাম কৰিব বুলি মোৰ আশা থাকিল। গতিকে এই আৰু আজি ধৰ তেখেতসকলক আমাৰ এই যিবিলাকৰ জিকি আছে তেখেতসকলক সম্ভাষণ কৰাৰ কাৰণে মানে তেখেতক আমাৰ কি আছে আমি এইটো চাৰ্টিফিকেট আৰু আমি গামোচা এখন দিম বুলি ভাবিছোঁ। তাকে বাগাটোৰ চেম্পিয়নশ্বিপ মানে যিখন খেল হৈছিল মানে হেৰি হয় জম্মু কাশ্মীৰত, তাতে অসমৰ হৈ আমাৰ সোণাপুৰৰ যিবিলাক ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত বাগাটোৰৰ খেল কৰে তেখেতসকলে আপোনাৰ কি ৰৈ আছিলে আমাৰ তাৰ নেতৃত্বত তেখেতে গোটেইখিনি হেৰি কৰিছিল মানে খেলৰ গোটেইখিনি পৰিচালনা কৰিছিল, খেলৰ শিক্ষা দীক্ষা দিয়া গোটেইখিনি তেওঁ আছিল। অসমৰ হয় আমাৰ সোণাপুৰৰে ছাত্ৰ ছাত্ৰী ল'ৰা কিছুমানে গৈছিলে তাতে, কিমান গৈছিলে 6জন গৈছিলে, কিন্তু তাৰ যোৱাৰ বেছি কথা আছিলে, বেছি মানে যোৱাৰ এটা হেৰি মানে বেছিকৈ ছাত্ৰ ছাত্ৰী ওলাল হয়, কিন্তু ধৰ হঠাৎ কিবা এখন মানে পৰীক্ষা হ'ল বুলি ক'লে যা তেখেতসকলৰ পৰীক্ষাটো মানে কেনেকুৱা কি পৰীক্ষা আছিলে হেৰি আপোনাৰ বৃত্তি পৰীক্ষাৰ সংক্ৰান্ততে কিছু ল'ৰা যাব নোৱাৰিলে আৰু বহুত দূৰ হয়, সেইটো কাৰণে কিছুমান গাৰ্জেনেও মানে ধৰ সম্ভৱ কিবা এটা ক্ষেত্ৰতে পঠিয়াই নিদিলে, কিন্তু 6জন ল'ৰাই মানে সুনাম মানে অৰ্জন কৰি আহিছে খেলৰ সংক্ৰান্ত। আমাৰ যিকেইটা সোণাপুৰত আমাৰ গাঁৱৰ আশে পাশে যিসকল ল'ৰা ছাত্ৰ ছাত্ৰী অসমৰ হয় যিটো সুনাম কৰি অৰ্জন কৰি লৈ আনিলে, সেইটো মই বহুত ধন্যবাদ যাচিছোঁ। গতিকে এই ধন্যবাদটো সেই তেখেত ল'ৰাবিলাকে আকৌ ভৱিষ্যতলৈ আকৌ তেনেকৈ সুনাম আনিব বুলি মোৰ আশা থাকে। অসমৰ কাৰণে কম্পিটিশ্যন কৰোঁতে মোক বহুতেই ভাল লাগিছে। এতিয়া মই কম্পিটিশ্যনটো জিকি আহিছোঁ, তাতে বহুত ল'ৰা ছোৱালী খেলিবলৈ আহিছিলে, বহুত ষ্টেটৰ পৰা আহিছিলে। মই যাৰ লগত খেলিছিলোঁ সেইটো ল'ৰাটো হিমাচল প্ৰদেশৰ পৰা আছিলে, তো মোৰ 3টা ৰাউণ্ড হৈছে, মই 3টা ৰাউণ্ডত 2টা ল'ৰাৰ লগত খেলিছোঁ। ফাৰ্ষ্টৰটোৰ লগত জিকিছোঁ, তাৰপিছত আৰু এটা লগত দিছে তাৰ লগতো জিকিছোঁ, তাৰ বাবে মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু প্ৰশিক্ষণ কোনে দিছে? শিকাইছিলে আমাক, বহুত ভাল লাগিছে তাতে খেলি যায়, বহুত ল'ৰা ছোৱালী আহিছে, সেইটোৱে আৰু জনালোঁ।